বিগত 10/10/2023 তাৰিখৰ পৰা আমি এটা ব্যক্তিগত প্ৰচেষ্টা লৈছিলোঁ এই প্ৰতিষ্ঠানৰ যোগেদি। সেই প্ৰচেষ্টা আমাৰ সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টা আছিল। আমি সকলো শিক্ষাৰ্থীলৈ সুলভ মূল্যত চাইকেলবোৰ প্ৰদান কৰি আছিলোঁ। এই চাইকেলবোৰ প্ৰদান কৰি থাকোঁতে সুবিধা অসুবিধা কিছুমানৰ সন্মুখীন হ'লোঁ যদিও এই কাৰ্য চলাই যোৱাৰ পিছত আমি বৰ্তমান এতিয়া যিটো পৰ্যায়ত উপস্থিত হলোহি, এতিয়া আমি এটা সিদ্ধান্ত কৰিলোঁ যে আমাৰ দোকানৰ পৰা আমি সকলো সময়তে সকলো শ্ৰেণীৰ লোকলৈ সুলভ মূল্যত আমি চাইকেল প্ৰদান কৰি থাকিম। আপোনালোক যেতিয়াই যি সময়তে আহে আমাৰ দোকানৰ পৰা সুলভ মূল্যত চাইকেল নিব পাৰিব, কোনো সময় নাই। আগত এটা অফাৰ হিচাপত দিছিলোঁ, অফাৰটো সীমিত হৈছিলে, কিন্তু এতিয়া বৰ্তমান সীমিত নহয়, সকলো শ্ৰেণীৰ লোকৰ বাবে যিকোনো সময়ত সুলভ মূল্যত আমাৰ দোকানৰ পৰা চাইকেল নিব পাৰিব। আমাৰ দোকানখন আপোনালোকে এটি ৰোডৰ পৰা আহি মৌবন্ধা তিনিআলি কলাক্ষেত্ৰৰ ওচৰত নামি মৌবন্ধা তিনিআলিয়ে দি 1 কিলোমিটাৰমান সোমাই আহিব লাগিব। 1 কিলোমিটাৰমান সোমাই অহাৰ পিছত এটি ৰোডৰ পৰা আহি থাকোঁতে সোঁ চাইডে আমাৰ দোকানখন পাব আপোনালোকে। এইখন আমাৰ দোকান। আমাৰ ওচৰত কেতিয়াবা কাষ্টমাৰ আহি ঘূৰিও যায়, কাৰণ আমি বস্তুবোৰ এনেধৰণে আনো, এনেধৰণে থাকে। চাওক, তাৰপিছত আমি নিজে মিস্ত্ৰী, আমি ফিটিং কৰোঁ নিজে। তাৰপিছত এখন চাইকেল তৈয়াৰ হয়। তাৰপিছত এনেধৰণৰ চাইকেলবোৰ আপোনালোকক আমি প্ৰদান কৰোঁ। আপোনালোকে আমাৰ দোকানৰ পৰা ক্ৰয় কৰি নিয়ে। এই এপদ বস্তু, যিপদ সামগ্ৰী আমাৰ সকলো কামত ব্যৱহাৰ হয়, এই বস্তু ভাগি ৰাইজে এনেধৰণে এলাগি কৰিছিলে যে মানৱ জীৱনৰ পৰা এই বস্তু ভাগি হেৰাই যাবলৈ ধৰিছিলে। গতিকে আমি এই প্ৰচেষ্টা লোৱাৰ পিছত আমি এনেধৰণে সহায় পালোঁ ৰাইজৰ পৰা। ৰাইজ এনেধৰণে উপকৃত হ'ল, আমি অনুভৱ কৰিব পাৰিছোঁ। এমাহত আমাৰ ওচৰৰ পৰা প্ৰায় 300-400 পিছমান চাইকেল বিক্ৰী হয়, আৰু সকলো ঠাইৰ লোক আহে আমাৰ ওচৰলৈ, কোনো ঠাইৰ বাকী নাই। যোৰহাট টাউন, দেৰগাঁও, তিতাবৰ, গোলাঘাট, নুমলীগড়, নিমাতী, ধেমাজি, আপোনাৰ ঢলাজান, দৈগুৰুম, ৰংদৈ, বামুণগাঁও, নুমলীগড়, এই বিভিন্ন ধৰণৰ কাষ্টমাৰ আহি আমাৰ দোকানৰ পৰা চাইকেল ক্ৰয় কৰি নিছে। তাৰ মাজতে দুই একে কিছুমান প্ৰশ্নও কৰিছে যে ইমান কম দামত কেনেকৈ দিছে, কম দামত দিলেতো ভাল বস্তু হ'ব নোৱাৰে। গতিকে যিসকলে নিছে সেইসকলে গম পাব। আমি সম্পূৰ্ণ ধৰণে মেমো প্ৰদান কৰোঁ তেওঁলোকক। গতিকে আপোনালোকে এনেধৰণৰ প্ৰশ্নবোৰ যিসকলে কৰিছে সেইসকল আমাৰ দোকানলৈ অহা নাই, সেইকাৰণে এনে প্ৰশ্নবোৰ কৰিছে, আৰু প্ৰশ্ন কৰিবই দিয়কচোন। আমি যিটো দামত চাইকেল প্ৰদান কৰিছোঁ আপোনালোকক, এইটো দামত এখন চাইকেল ক্ৰয় কৰাটো সম্ভৱ নহয়। আমাৰ যোৰহাটত হওক, দেৰগাঁৱত হওক, যোৰহাট দেৰগাঁৱটো বাদেই দিয়ক, অসমত নোৱাৰে এইটো দামত চাইকেল প্ৰদান কৰিবলৈ। অসমত বাদ দিয়ক, এনেই মই নদীও ক'ব বিচাৰোঁ যে আপোনালোকে সমগ্ৰ ভাৰতবৰ্ষত আমি দিয়া দামত চাইকেল ক্ৰয় কৰিব নোৱাৰিব। গতিকে আমি সুলভ মূল্যত চাইকেলবোৰ প্ৰদান কৰিছোঁ। আমাৰ দোকানখন মৌবন্ধা দৈনিক বজাৰত আছে। আপোনালোকৰ যি সময়তে যেনেধৰণে যিকোনো শ্ৰেণীৰ লোকৰ কাৰণে আমি চাইকেল প্ৰদান কৰিম। আগত এটা অফাৰ হিচাপত দিছিলোঁ, গতিকে এতিয়া আমি এই অফাৰ উঠাই দিছোঁ। যিকোনো সময়তে যেতিয়াই আহক আপোনালোকে আমাৰ দোকানৰ পৰা চাইকেল ক্ৰয় কৰি নিব পাৰিব। এইখনেই আমাৰ দোকান। ইমান ডাঙৰ দোকান নহয়, সাধাৰণ দোকান। ইয়াৰ পৰাই ৰাইজ উপকৃত হওক বুলি আমি এই প্ৰচেষ্টা হাতত লৈছোঁ। এই দোকানখন আমাৰ RD মেকাৰ নামেৰে জনাজাত। এইখনেই আমাৰ দোকান।